যোৰহাটৰ এটি অগ্ৰণী অনুষ্ঠান সঞ্চালন সমিতিৰ উদ্যোগত অহা ৫-৬ আৰু ৭ জুলাইত সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ গীতৰ এখনি ৩-দিনীয়া কৰ্মশালা যোৰহাট জিলা পুথিভঁৰালত আয়োজন কৰা হৈছে। বিশিষ্ট শিল্পী মণিষা হাজৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী প্ৰশান্ত ৰাজখোৱাই সহযোগিতা আগবঢ়াব। দিনৰ ২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অনুষ্ঠিত হ'বলগীয়া কৰ্মশালাখনিত আগ্ৰহীসকলে 8761967973 অথবা 943535342 অথবা 97073782779 আৰু 9101548670 নম্বৰত যোগাযোগ কৰিব পাৰিব। বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ মাজভাগ কেনেদৰে আছে আজি আমাৰ এই প্ৰতিবেদন ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ মাজভাগ কেনেদৰে আছে আজিৰ আমাৰ এই প্ৰতিবেদন ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা। যোৰহাটৰ হাতীখালৰ ব্ৰহ্মপুত্ৰ নৈ কাষৰীয়া ৰাইজৰ মাজত ফেৰীৰে জিলা প্ৰশাসনৰ উদ্যোগত বান সাহায্য আৰু চিকিৎসা সেৱা প্ৰদান কৰাৰ এক বিশেষ মুহূৰ্ত। এই সংহাৰী বানে ক্ষতিগ্ৰস্ত কৰাৰ সময়তো যোৰহাটৰ আয়ুক্তসকল ঠাই পৰিদৰ্শন কৰাৰ লগতে খাদ্য আৰু চিকিৎসা যোগান ধৰা দেখা পোৱা যায়। এফেক্ট হৈছে যোৰহাট পূব, যোৰহাট পশ্চিম আৰু টিয়কৰ, বিশেষকৈ হাতীখাল এৰিয়া, দিখুমুখ এৰিয়া গোটেইখিনি, দিচামুখ এৰিয়া গোটেইখিনি, মাথৰি বাহিৰৰ এৰিয়াখিনি হ'ল গোটেইখিনি পানী সোমালে। এবাৰ আপোনালোকে জানে বহু দিনৰ মূৰত হাইয়েষ্ট ফ্লাড লেভেল ক্ৰছ কৰিছিলে যোৱাকালি, কিন্তু আজি ভাল কথা যে আজি বৰ দ্ৰুত গতিৰে পানী নামি গৈছে আৰু চব ঠিকে ঠাকে থাকিলে ৰাতিলৈ বা কাইলৈ ৰাতিপুৱালৈ ডেঞ্জাৰ লেভেলৰ তললৈ নামি যাব। আমি ইতিমধ্যে বাকীখিনিত আমি ৰিলিফ পঠোৱা আৰম্ভ কৰিলোঁ টিয়কলে, কাৰণ তাত মটৰেবল হৈ আছে। কিন্তু আমাৰ যিটো হাতীখাল এৰিয়াটোত আমি ৰাতিপুৱা এটা ট্ৰাই কৰিছিলোঁ আমাৰ গোটেই ৰিলিফ পঠিয়াবৰ কাৰণে, ৰাস্তাত যাব নোৱাৰিলে, গতিকে আমি IWTৰ সহায় লৈ এখন নাও ইতিমধ্যে আমাৰ গ'ল, দ্বিতীয় নাও এইখনত আমি এতিয়া পঠিয়াম। আমি গোটেইখিনি তেখেতলৈ 3 দিনৰ কাৰণে ৰিলিফ পঠিয়াই আছোঁ। মই এবাৰ গৈ তেওঁলোকক চাই আহোঁগৈ। প্ৰায় 20,000মান মানুহ আমাৰ এফেক্ট হৈছে। ইতিমধ্যে আমাৰ মেডিকেল টিম আৰু খোৱা পানীৰ ব্যৱস্থা আমি কৰিছোঁ। মেডিকেল টিম ঘৰে গৈছে। এইখন নাওতো মেডিকেল টিম এটা যাব। এটা টিম ইতিমধ্যে কাকজানৰ তাত আছে। আমি আমাৰ ফালৰ পৰা যথেষ্ট আমি চেষ্টা কৰি আছোঁ যে ৰাইজৰ একো যাতে কষ্ট নহয়। বানপানী শুকোৱাৰ পিছত সমস্যা বহুত আহে। মানুহখিনি শিবিৰৰ পৰা ঘৰলৈ ঘূৰি যায়, ঘৰ দুৱাৰ ভাগে, লগতে সেই সময়ত মানে ফ্লাড এফেক্টেড এৰিয়াবিলাকত আপোনাৰ বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হয়। সেইখিনিৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে আপোনাক আমি এডভান্স হিচাপে কৰিলোঁ। আমাৰ কমিউনিটি হেল্থ অফিচাৰ আছে ইতিমধ্যে, তেওঁলোকে আৰু আশা কৰ্মীৰ লগত তেওঁলোকে ইতিমধ্যেই বাই নদীৰ এৰিয়াত আছেই। ইতিমধ্যে আমি এছেছমেণ্ট আৰম্ভই কৰিলোঁ আৰু পানী শুকোৱাৰ লগে লগে আমি মেজৰ হেল্থ কেম্প কৰিম, তেওঁলোকৰ ঘৰে ঘৰে কৰিম। ইনফেক্ট আমি তেখেতসকলৰ আমাৰ হাতত যথেষ্ট দৰৱ মজুত আছে আৰু যদি যিখিনি হাউচ ডেমেজ হৈছে আমি এছেছমেণ্ট ইতিমধ্যে আৰম্ভ কৰিছোঁৱেই। আমাৰ চৰকাৰৰ নীতি নিয়ম আছে, হাউচ ডেমেজ মতে আমি ৱাৰ ফুটিং তেখেতসকলৰ কাম কৰোঁ। ইয়াত কোনো ধৰণৰ কাপন্য কৰা নহয়। চৰকাৰৰ নিৰ্দেশ অত্যন্ত ক্লিয়াৰ, আমি ৰাজ্যক সহায় কৰিব লাগিব, এইকাৰণে আমি নিজে গোটেইখিনি চাই আছোঁ। অনুপম ৰিপৰ্ট, নিউজ নাও 24/7।